নমস্কাৰ ওৱৰ্ল্ড জিঅ'গ্ৰাফি আমি পঢ়ি আছিলোঁ আৰু আজি আমি আকৌ এটা নতুন টপিক লৈ আহিছোঁ ইয়াৰ আগৰ যি দুটা ক্লাছ হৈ গ'ল আপোনালোকে যদি সেই দুটা কৰা নাই তেনেহ'লে এবাৰ কৰি লওক কাৰণ ইকুৱেটৰ কি ট্ৰপিক অফ কেঞ্চাৰ কি বিষুৱ ৰেখা কি সূৰ্যৰ বিষয়ে আমি অলৰেডি দুটা নহয় তিনিটা ক্লাছ কৰিলোঁ সেই তিনিটা ক্লাছ আপোনালোকে চাই ল'ব আৰু আজি আমি পৃথিৱীৰ মহাদেশসমূহৰ বিষয়ে পঢ়িম ঠিক আছে কণ্টিনেণ্টসমূহৰ বিষয়ে আৰু বহুত বেছি ইম্পৰ্টেণ্ট সেইকাৰণে আপোনালোকে পেন লওক পেপাৰ লওক নোট কৰি যাওক বা স্ক্ৰীনশ্বট ৰাখি থৈ দিব ঠিক আছে ওকে এতিয়া যদি চাই আমাৰ পৃথিৱীৰ কেইখন মহাদেশ আছে 7খন ঠিক আছে তাৰে ভিতৰত কি কি এই 7খন আছে এছিয়া আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ আৰু ওচেনিয়া ঠিক আছে এই 7খন হৈছে পৃথিৱীৰ মহাদেশ এবাৰ আপোনালোকে ৰব মেপত চাই লওক এছিয়া ইউৰোপ আফ্ৰিকা ওচেনিয়া বা অষ্ট্ৰেলিয়া সাউথ আমেৰিকা নৰ্থ আমেৰিকা আৰু এইখন হৈছে আপোনাৰ এণ্টাৰ্কটিকা ঠিক আছে এণ্টাৰ্কটিকা কৰেটো সাউথ দক্ষিণ গোলাৰ্ধ হয়নে এতিয়া এটা কথা মন কৰিব এই যে এছিয়া এখন মহাদেশ হয়নে এছিয়া মহাদেশৰ ভিতৰত কি আছে বহুতো সৰু ডাঙৰ দেশ আছে হয় নাই তেনেকৈ আফ্ৰিকাতো দেশ আছে ইউৰোপতো দেশ আছে নৰ্থ আমেৰিকাতো দেশ আছে সাউথ আমেৰিকাতো দেশ আছে চাওক আমি নেক্সট ক্লাছৰ পৰা এখন মহাদেশ ল'ম আৰু সেই মহাদেশখনৰ ভিতৰত থকা দেশসমূহৰ বিষয়ে বা ইয়াৰ বিষয়ে যিমানবোৰ ইম্পৰ্টেণ্ট বস্তু আছে সেইবোৰ আমি পঢ়ি গৈ থাকিম কিন্তু আজি আমি যিহেতু টপিকটো লৈছোঁ কণ্টিনেণ্টসমূহ গতিকে ইয়াত যিখিনি ফেক্টছ আছে যিখিনি পৰীক্ষাত কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত আমি কৰি যাম সেইকাৰণে আপোনালোকে ভালদৰে মন দি যাব ঠিক আছে বাকী আমি ডিটেইলছত এখন মহাদেশ ল'ম তাৰ বিষয়ে পঢ়ি গৈ থাকিম অ'কে আৰু আকৌ মই কওঁ আগৰ ক্লাছটো আপোনালোকে যদি কৰা নাই কৰি লওকগৈ এতিয়া আটাইতকৈ ডাঙৰ যিখন মহাদেশ এখন কি হৈছে আপোনাৰ এছিয়া ঠিক আছে আৰু আটাইতকৈ সৰু মহাদেশ কোনখন ওচেনিয়া আৰু এণ্টাৰ্কটিকা উইদাউট পপুলেশ্যন য'ত কি নাই জনসংখ্যা নাই ঠিক আছে ইয়াতে চাওক এছিয়া এইখন এছিয়া দেখিছে এই গোটেই কালাৰটো একদম ইয়ালৈকে বিস্তৃত হৈ আছে এছিয়া অ'কে তাৰপাছত আপোনাৰ এইখন হৈছে আপোনাৰ ওচেনিয়া এই গ্ৰীণ কালাৰ দেখিছে এখন ওচেনিয়া তাৰপিছত এইখন এণ্টাৰ্কটিকা আৰু লগতে এইখন নৰ্থ আমেৰিকা এইখন সাউথ আমেৰিকা আফ্ৰিকা ইউৰোপ অ'কে ঠিক আছে তো এই ফেক্টছখিনি আমি গম পালোঁ য'ত আটাইতকৈ ডাঙৰ এছিয়া আটাইতকৈ সৰু ওচেনিয়া আৰু উইদাউট পপুলেশ্যন দিছ ইজ এণ্টাৰ্কটিকা নাও এইখিনি পইণ্ট হ'ল যে সৰ্বোচ্চ বিন্দু বা মহাদেশ অনুসৰি ধৰক আমাৰ এছিয়াৰ আটাইতকৈ যিটো হায়েষ্ট পইণ্ট কি হয় মাউণ্ট এভাৰেষ্ট ন' ডাউট মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ ওখ কিন্তু আমি যিহেতু মহাদেশ পঢ়ি আছোঁ মহাদেশ অনুসৰি এতিয়া কোনখন মহাদেশত বা কোনখন কণ্টিনেণ্টত কোনটো হায়েষ্ট পইণ্ট আছে যেনেকৈ মাউণ্ট এভাৰেষ্ট এছিয়াৰ হয় তেনেকৈ মাউণ্ট কিলোমাঞ্জাৰো ক'ৰ হয় আফ্ৰিকা মহাদেশৰ আটাইতকৈ ওখ বিন্দুটো বা ওখ ঠাইখন বা সৰ্বোচ্চ পাহাৰ বা সৰ্বোচ্চ পইণ্টটো কি হয় মাউণ্ট কিলিমাঞ্জাৰো ঠিক আছে তেনেকৈ আপোনাৰ মাউণ্ট এলবাৰ্টছ ক'ৰ হয় ইউৰোপৰ হয় তো এইখিনি বুজিব লগা একো নাই ধুনীয়াকৈ এছিয়া সাউথ আমেৰিকা নৰ্থ আমেৰিকা আফ্ৰিকা ইউৰোপ ওচেনিয়া এণ্টাৰ্কটিকা এই 7খন মহাদেশৰ 7টা যি হায়েষ্ট পইণ্ট সৰ্বোচ্চ বিন্দু ধুনীয়াকৈ দিয়া আছে আপোনালোকে লিখি ৰাখক কুৱেশ্যন আহিব কেনেকৈ দিব মই কুৱেশ্যনটোৰ পিছত দেখাই দিম যে মাউণ্ট এলব্ৰুছ এইটো কোনখন মহাদেশৰ সৰ্বোচ্চ বিন্দু হয় হায়েষ্ট পইণ্ট অ'কে হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্টছ ইউৰোপ দিলে আফ্ৰিকা দিলে সাউথ আমেৰিকা দিলে এছিয়া দিলে তাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব এইটো লিখিব লাগিব ঠিক আছে তো গোটেইখিনি মনত ৰাখক কুৱেশ্যন যেনেকুৱা হ'ব পাৰে ইয়াৰ পৰা আপোনাৰ 1000টা টাইপৰ কুৱেশ্যন বনিব পাৰে কিন্তু মেইন বস্তু এইখিনি যদি মনত ৰাখে আপোনালোকে কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰিব ঠিক আছে তেনেকৈ সাউথ আমেৰিকা মাউণ্ট একংকগয়া ইয়াৰ পৰা কুৱেশ্যন আহিব যে এই কোনখন পাহাৰত আছে বা কোনটো পৰ্বতমালাত আছে সেইটো আহিব ঠিক আছে অ'কে এবাৰ আমি পিছত গৈ থাকিম এতিয়া যদি চাই বিশ্বৰ আটাইতকৈ দীঘল নদী সকলোৱে জানে আটাইতকৈ দীঘল নদী কোনখন নীল হয় নাই ক'ত আছে ইজিপ্ত মেইনলি ইজিপ্তত ঠিক আছে ইয়াত কাউণ্ট্ৰি আৰু কণ্টিনেণ্ট কেইখন চাওক অনলি দেই কাউণ্ট্ৰি কেইখন বাদ দিয়ক কাৰণ কোনোবা নদী দুখন কাউণ্ট্ৰিৰ মাজৰ পাৰ হৈ গৈছে সেইকাৰণে অলপমান এতিয়া বাদ দিয়ক খালি কি চাওক আটাইতকৈ দীঘল নীল তাৰপাছত যদি ছেকেণ্ড লংগেষ্ট তেনেহ'লে কি হ'ব আমাজন চাংজিয়াং হয় নাই মিছিছিপি এইটো চাওক কণ্টিনেণ্ট চাওক নৰ্থ আমেৰিকাত আছে মিছিছিপি তাৰপিছত আংগ্ৰা ইয়ানিছে আংগ্ৰা এছিয়া হুৱাং য়েল্ল' ৰিভাৰ যিখনক কুৱেশ্যন আহিব পাৰে যে তলৰ কোনখন ৰিভাৰক য়েল্ল' ৰিভাৰ বুলি জনা যায় হুৱাং ৰিভাৰ ঠিক আছে এইখনো এছিয়াৰ হয়
কংগো আফ্ৰিকা ওকে লেনা আৰু মেকং এইখিনি নালাগে টপ 7খন 1 2 3 4 5 6 7 8 এই 8খন বা এই 7খন মনত ৰাখি থৈ দিব কেতিয়াবা কেনেকৈ মিলাব আহিব যে ক্ৰনলজিক্যাল অৰ্ডাৰত মিলাব আহিব যে দীঘলৰ পৰা বা কোনখন আটাইতকৈ দীঘল কোনখন তাৰ সেকেন্ড হয় এনেকৈ মিলাব দিব ঠিক আছে আটাইতকৈ দীঘল নীল নদী কন্টিনেন্টখন মনত ৰাখিব এতিয়া যেহেতু আমি পৃথিৱীৰ মহাদেশসমূহ পঢ়ি আছো সেইকাৰণে আফ্ৰিকা সাউথ আমেৰিকা এছিয়া এইখিনি মনত ৰাখিব ঠিক আছে কাউন্ট্ৰিবোৰ আমি পিছত চাম যে কোনখন নদী কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে কি দেশৰ লগত হেৰি কৰিছে ঠিক আছে তাৰ ওপৰত কোৱেশ্চন বনিব সেইখিনি আমাৰ বেলেগ টপিক আছে ওকে তাৰপিছত যদি চাই মই কৈছিলোৱে ন মহাদেশসমূহৰ ভিতৰত দেশ আছে এতিয়া আটাইতকৈ ডাঙৰ যদি দেশ লাৰ্জেষ্ট কাউন্ট্ৰিজ ইন টাৰ্মছ অফ এৰিয়া মানে এখন এছিয়া মহাদেশ অষ্ট্ৰেলিয়া আফ্ৰিকা সাউথ আমেৰিকা নৰ্থ আমেৰিকা ইয়াততো সৰু দেশ আছে ধৰক এছিয়াত কি আছে সৰু ডাঙৰ দেশ আছে এছিয়াত কি আছে ইণ্ডিয়া আছে বাংলাদেশ আছে নেপাল আছে ৰাছিয়া আছে চাইনা আছে হয় নাই তাৰপিছত ইফালে আপোনাৰ আফগানিস্তান আছে পাকিস্তান আছে এই দেশবোৰ আছে তেনেকৈ আফ্ৰিকাতো আপোনাৰ বহুত দেশ আছে ইউৰোপতো বহুত দেশ আছে নৰ্থ আমেৰিকাতো বহুত দেশ আছে সাউথ আমেৰিকাতো বহুত দেশ আছে ওচেনিয়াতো বহুত দেশ আছে তো এই যে যিবোৰ দেশ আছে আটাইতকৈ ডাঙৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশ কোনখন মাটিকালিৰ ক্ষেত্ৰত যদি আটাইতকৈ ডাঙৰ মহাদেশ বুলি কয় মহাদেশটো এছিয়া কাৰণ ইয়াত যিখন মই ৰেংক দিছো আটাইতকৈ ডাঙৰ এছিয়া আফ্ৰিকা নৰ্থ আমেৰিকা এই ট্ৰেণ্ডটোৰে যাব মহাদেশ আৰু দেশ গম পালে আপোনালোকে বস্তুটো কি কয় ডিষ্টিংগুইছ কৰিব পাৰিছে আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মাটিকালিৰ ক্ষেত্ৰত তাৰপিছত আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ ওচেনিয়া আৰু এটা বস্তু মনত ৰাখিব যে আটাইতকৈ বেছি দেশ থকা মহাদেশ কোনখন জানেনে আফ্ৰিকা ঠিক আছে আফ্ৰিকা কণ্টিনেণ্টত কি আছে আটাইতকৈ বেছি কাউন্ট্ৰিজ আছে ওকে এই পইণ্টটো মনত ৰাখিব আৰু আটাইতকৈ ডাঙৰ কোনখন এছিয়া আটাইতকৈ সৰু কোনখন ওচেনিয়া আৰু য'ত একেবাৰে পপুলেশ্যন নাই সেইখন হৈছে আপোনাৰ এণ্টাৰ্কটিকা ওকে এতিয়া আমি ক'ত আছিলোঁ এতিয়া যদি চাই লাৰ্জেষ্ট কাউন্ট্ৰিজ ইন টাৰ্মছ অফ এৰিয়া আটাইতকৈ ডাঙৰ কোনখন ৰাছিয়া মই টপ 10 দি থৈছোঁ টপ 10 মনত ৰাখক এই অৰ্ডাৰটো কেতিয়াবা দিব পাৰে সেকেন্ড যদি চাই কানাডা চাইনা USA ব্ৰাজিল অষ্ট্ৰেলিয়া ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ স্থান কিমান 7 নম্বৰ যদি মাটিকালিৰ ক্ষেত্ৰত কয় মাটিকালিৰ ক্ষেত্ৰত ইণ্ডিয়াৰ স্থান কিমান 7 নম্বৰ জনসংখ্যাৰ ক্ষেত্ৰত যদি চাই এতিয়াতো 1 নম্বৰ হৈ গ'ল তথাপিও আমাৰ সেন্সাস হোৱা নাই সেই লিষ্টখন বাৰু মই দি দিম ঠিক আছে তো ইণ্ডিয়া আপোনাৰ 7 নম্বৰত কি ইন টাৰ্মছ অফ এৰিয়া বা মাটিকালিৰ ক্ষেত্ৰত গম পালে নো ডাউটছ এতিয়া যিবোৰ আমাৰ ইনফৰমেশ্যন ৰৈ গৈছে মই কৈছোঁ যে এখন মহাদেশ ল'ম তাৰ ওপৰত ভালদৰে আমি ডিছকাছ কৰি যাম তাত ধুনীয়াকৈ পঢ়িম এতিয়া যিখিনি দি আছোঁ সেইখিনিকে আপোনালোকে পঢ়ক ওকে তাৰপিছত আমি কি কৈছিলোঁ যে মহাদেশবোৰ বা দেশবোৰ এইটো অলৰেডি 2 নম্বৰ ক্লাছত আমি পঢ়িছিলোঁ যে বিষুৱ ৰেখাডাল কোনকেইখন দেশৰ মাজেৰে পাৰ হৈ যায় হয়নে তো এইখিনি আমি টাইম ৱেষ্ট নকৰোঁ এইখিনি দেশ আছিলে ইকুৱেডৰ কলম্বিয়া ব্ৰাজিল সাউথ আৰু প্ৰিন্সপে গেবন কংগো ৰিপাব্লিক কংগো গণতান্ত্ৰিক ৰিপাব্লিক উগাণ্ডা কেনিয়া সোমালিয়া মালদ্বীপছ ইণ্ডোনেছিয়া কিৰিবাটি এইকেইখন দেশৰ মাজেৰে বিষুৱ ৰেখা বা ইকুৱেটৰডাল পাৰ হৈ যায় সেইকাৰণে ইকুৱেটৰ কি হয় ট্ৰপিক অফ কেঞ্চাৰ কি হয় ট্ৰপিক অফ কেপ্ৰিকন কি হয় অলৰেডি 2-3বাৰতকৈ বেছি বুজোৱা আছে আপোনালোকে চাই ল'ব তো কুৱেশ্যন কেনেকৈ আহিব ইয়াৰ পৰা কুৱেশ্যন আহিব যে 4খন দেশৰ নাম দিব যে ক'ব তলৰ কোনখন দেশৰ মাজেৰে কি পাৰ হৈ নাযায় বিষুৱ ৰেখাডাল পাৰ হৈ নাযায় এখন দেশ মনত ৰাখিব ব্ৰাজিল ঠিক আছে এই ব্ৰাজিলৰ মাজেৰে ইকুৱেটৰ বা বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে আৰু এডাল ৰেখা পাৰ হৈ যাব ঠিক আছে আৰু এডাল ইমাজিনেৰী লাইন ব্ৰাজিলৰ ওপৰৰে যাব আমি যেতিয়া নেক্সট শ্লাইডটোত যাম তেতিয়া গম পাব ওকে মেইন কথা ইয়াৰ পৰা দেশখিনি মনত ৰাখিব আৰু গোটেইখিনি মনত ৰাখিব কুৱেশ্যন কেনেকৈ আহিব মই কৈ দিলোঁ ওকে তাৰপিছত যদি চাই ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা যিডাল 20 কিমান আছিলে 23 পইণ্ট কিমান ডিগ্ৰী নৰ্থত আছিলে নে চাউথত আছিলে ওকে আপোনালোকে আগৰ ক্লাছ চাব লাগিব নহ'লে এইবোৰ আপোনালোকে কানেক্ট কৰিব নোৱাৰিব ঠিক আছে তো তেনেকৈ ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখাৰ মাজেৰে এইকেইখন দেশ পাৰ হৈ গৈছে আৰু তেনেকৈ ট্ৰপিক অফ কেপ্ৰিকন বা বিষুৱ ৰেখা মকৰ ৰেখাৰ মাজেৰে এইকেইখন দেশ পাৰ হৈ গৈছে চাওক ব্ৰাজিল ইয়াতো আছেনে য়েছ মই সেইকাৰণে আপোনালোকক ব্ৰাজিলখন কৈ আছিলোঁ আৰ্জেণ্টিনা চিলি নামিবিয়া সাউথ আফ্ৰিকা মাডাগাস্কাৰ অষ্ট্ৰেলিয়া ব্ৰাজিল পাৰাগুৱে বটছৱানা মজাম্বিক ঠিক আছে বুজিলে তো এইখিনি ট্ৰপিক অফ কেঞ্চাৰ এইখিনি ট্ৰপিক অফ কেপ্ৰিকন আৰু এইখিনি দেশৰ মাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে তাৰপিছত আপোনাৰ ইম্পৰ্টেণ্ট যদি চাই এই মহাদেশসমূহত কি আছে মাউণ্টেইন ৰেঞ্জেছ আছে ঠিক আছে মাউণ্টেইন ৰেঞ্জেছ পৰ্বতমালা তো বহুত পৰ্বতমালা আছে কিন্তু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকে মনত ৰাখিব লাগিব আৰু সেই লিষ্টখন মই দি দিছোঁ হিমালয়া ক'ত আছে এছিয়াত আছে ৰকি মাউণ্টেইন ক'ত আছে নৰ্থ আমেৰিকা এণ্ডিছ সাউথ আমেৰিকা এল্পছ ইউৰোপ এটলাছ আফ্ৰিকা গ্ৰেট ডিভাইন ওচেনিয়া ড্ৰাক্সেনবাৰ্গ আফ্ৰিকা ঠিক আছে এপালাচাইন্স নৰ্থ আমেৰিকা এতিয়া এইখিনি আপোনালোকে কুৱেশ্যন কেনেকৈ আহিব ৰকি পৰ্বতমালা বা ৰকি মাউণ্টেইনছ কোনখন মহাদেশত কোনখন কণ্টিনেণ্টত আছে ঠিক আছে এটলাছ কোনখন কণ্টিনেণ্টত আছে
বা এনেকেও দিব পাৰে বা এইফালে 4খন দেশ দিলে এইফালে 4খন আপোনাৰ মাউণ্টেইন ৰেঞ্জ দিলে মিলাব দিব A2 B2 C2 সো কুৱেশ্যন হাজাৰ টাইপৰ হ'ব পাৰে আমি নেক্সট ক্লাছবোৰ MCQ বোৰ কৰিম MCQ বোৰ কৰিলে আপোনালোকে গম পাব কি কুৱেশ্যন আহিব কিন্তু তাৰ আগতে এই বস্তুবোৰ মনত ৰাখক কনসেপ্টবোৰ মনত ৰাখক এইবোৰ মনত ৰাখিলেহে কুৱেশ্যন কৰিলে আপোনালোকৰ কামত আহিব যদি কুৱেশ্যন কৰি যায় কুৱেশ্যনটো কৰিলে পাহৰিলে কাম নাই ঠিক আছে তাৰ পিছত আপোনালোকে মেপত ধুনীয়াকৈ চাব পাৰে এখন আপোনাক কি কৈছিলো এখন আপোনাৰ সাউথ আমেৰিকাৰ যদি চাই এখন এন্ডিজ ঠিক আছে আৰু এটা মনত ৰাখিব এন্ডিজ আটাইতকৈ দীঘল ওকে আটাইতকৈ দীঘল পৰ্বতমালা এখন এন্ডিজ তাৰ পিছত যদি চাই এখন ৰকি পৰ্বতমালা ক'ত আছে উত্তৰ আমেৰিকা বা নৰ্থ আমেৰিকা মেইন কিখন চাওক আপোনাৰ এইখন আপোনাৰ এটলাস ক'ত আছে আফ্ৰিকা মহাদেশ এলপছ ইউৰোপ হিমালয়া এছিয়া গ্ৰেট ডিভাইডিং ৰেঞ্জ ক'ত আছে এইটো আপোনাৰ ওচেনিয়া মহাদেশ এটা তথাপিও মই যিকেইখন ইয়াত মাৰ্ক কৰি দিছো আপোনালোকে ধুনীয়াকৈ কপিত লিখি লওক আৰু লগতে যে এই এন্ডিজ পৰ্বতমালাৰ আটাইতকৈ ওখ পইণ্ট শৃংগ কোনটো মাউণ্ট একংকগুয়া ঠিক আছে মাউণ্ট একংকগুয়া তেনেকৈ হিমালয়ৰ ওখ কোনটো মাউণ্ট এভাৰেষ্ট ইয়াত আপোনাৰ মাউণ্টেইন ৰেঞ্জখনো দিয়া আছে আৰু আপোনাৰ ওখ পিকটো দিয়া আছে যেনেকৈ ৰকিৰ কোনটো মাউণ্ট এলবাৰ্টছ এতিয়া আপোনালোকে নোট কেনেকৈ কৰিব ৰকি পৰ্বতমালা ক'ত আছে ইয়েছ নৰ্থ আমেৰিকা উত্তৰ আমেৰিকা আৰু তাৰ আটাইতকৈ ওখ পইণ্টটো সৰ্বোচ্চ শৃংগটোৰ নাম কি মাউণ্ট এলবাৰ্টছ ইয়াতে তিনিটা আপোনালোকে ইনফৰমেশ্যন পালে কেনেকৈ ৰকি ক'ত আছে নৰ্থ আমেৰিকাত আছে মাউণ্ট এলবাৰ্টছ কোনখন পৰ্বতমালাত আছে ৰকিত আছে হয়নে মাউণ্ট এলবাৰ্টছ কোনখন মহাদেশত আছে নৰ্থ আমেৰিকাত আছে তো কুৱেশ্যন বহু প্ৰকাৰে হ'ব পাৰে আপোনালোকক যেনেকৈ কৈছোঁ তেনেকৈ বস্তুবোৰ মনত ৰাখক তেনেকৈ এন্ডিজ পৰ্বতমালা ক'ত আছে সাউথ আমেৰিকাত আছে হয়নে সাউথ আমেৰিকাত আছে আৰু এন্ডিজৰ আটাইতকৈ ওখ পইণ্ট কোনটো মাউণ্ট একংকগুয়া ঠিক আছে সেইটো মনত ৰাখক কুৱেশ্যন কেনেকৈ দিব মাউণ্ট একংকগুয়া ক'ত আছে হা সাউথ আমেৰিকা বা দক্ষিণ আমেৰিকাত ঠিক আছে গতিকে এই চাৰ্টখন স্ক্ৰীনশ্বট মাৰক নহ'লে কিবা কৰক কেনেকৈ যেনেকৈ নহওক আপোনালোকে লওক বাৰু যদি PDF বোৰ ল'ব বিচাৰে এনেকৈ ইণ্ডিয়ান জিঅ'গ্ৰাফী আছে ৱৰ্ল্ড জিঅ'গ্ৰাফী আছে জিঅ'মৰ্ফলজি আছে আছাম জিঅ'গ্ৰাফী আছে হিষ্ট্ৰী আছে কমপ্লিট আপোনালোকে যদি নোটছখিনি ল'ব বিচাৰে আপোনাৰ যিকোনো এক্সামৰ কাৰণে হৈ যাব সকলো এক্সামৰ কাৰণে SI হওক আছাম পুলিচ SI হওক আৰু RRB NTPC SSC AEJ কিবা কিবি এক্সামে নিদিয়ক কিয় ইয়াত হৈ যাব তাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 8822614404 কমপ্লিট সাবজেক্ট সকলো সাবজেক্ট আপোনালোকে 199 ৰুপিছত পাই যাব ইয়াতকৈ এইটো আপোনালোকৰ অফাৰ চলি আছে ইয়াৰ আগত বহুত দাম বাঢ়ি আছিলে এতিয়া অকমান কমিছে কিন্তু আকৌ নেক্সট মান্থৰ পৰা বাঢ়ি যাব ঠিক আছে ডিসেম্বৰৰ পৰা বাঢ়ি যাব যেহেতু এক্সামবোৰ আহিব তো এক্সামবোৰ ওচৰ চাপাৰ লগে লগে ডিমাণ্ড বাঢ়িব ডিমাণ্ড বঢ়াৰ লগে লগে কি হ'ব সাপ্লাই কমি যাব আৰু লগতে প্ৰাইস হাইক হৈ যাব মোৰ অকমান লোটো উল্টা ঠিক আছে ডিমাণ্ড বাঢ়িলে সাপ্লাই বঢ়াই নিদিও সো আপোনালোকে কন্টেক্ট কৰি ল'ব পাৰে বাকি এইখিনি মাউণ্টেইন ৰেঞ্জ মনত ৰাখিব মেইনলি এইকেইখন আৰু ক'ত কোনটো পইণ্ট আছে সেইটো চাব আৰু এইবোৰ কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেইখিনি আমি চাম মই কৈছোঁ যে এখন মহাদেশ ল'ম মহাদেশখন লৈ তাৰ দেশবোৰ চাম আৰু ইয়াৰ বিষয়ে ভালদৰে আমি ডিছকাছ কৰিম যিহেতু আজি টপিকটো আমাৰ মহাদেশ হয়নে সেইকাৰণে এইবোৰ পঢ়ি আছোঁ এতিয়া এই কুৱেশ্যন কেইটা কৰক কুৱেশ্যনত আছে যে হুইচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট মাউণ্টেইন ৰেঞ্জ ইন ইউৰোপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্বতমালা কোনটো আছিলে আল্পছ হয়নে তাৰপিছত যদি চাই ৰকি ক'ৰ আছিলে এন্ডিজ ক'ৰ আছিল মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড এইটো হ'ব আপোনাৰ এন্ডিজ মাউণ্টেইন ৰেঞ্জ ক'ত আছে সাউথ আমেৰিকা অ'কে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এই মাত্ৰ চাই আহিলোঁ ন মাউণ্ট একংকগুয়া ইজ দ্য হাইয়েষ্ট পিক দেখিলে কুৱেশ্যনটো কেনেকৈ আহি গ'ল কোনখন মাউণ্টেইন ৰেঞ্জৰ পৰা কোনখন পৰ্বতমালাৰ আটাইতকৈ ওখ পিক হয় হা এন্ডিজ মাউণ্টেইন ৰেঞ্জেছ অ'কে ঠিক আছে তো ইয়াতে ন দেখাত সৰু ক্লাছ বহুত কম শ্লাইড দিছোঁ কিন্তু ইয়াতে হাজাৰ কুৱেশ্যন সোমাই আছে বহুত ডাঙৰ ইনফৰমেশ্যন সোমাই আছে সো যেতিয়া আমি কুৱেশ্যন কৰিম তেতিয়া আপোনালোকে গম পাব কিন্তু তাৰ আগত আপোনালোকে এই বস্তুখিনি মনত ৰাখিব লাগিব তেতিয়াহে কুৱেশ্যনবোৰ আপোনালোকে কি পাব ভাল পাব আৰু তাৰপিছত আমি নেক্সট ক্লাছত যদি আমি মৰুভূমিবোৰৰ বিষয়ে পঢ়িম ঠিক আছে মৰুভূমিবোৰ ধুনীয়াকৈ আছে ইয়াৰ ফেক্টছবোৰ আমি চাম কোনখন দেশত কেনেকৈ আছে চাহাৰাৰ চাৰিওফালে কি দেশ আছে সো নোটছত পাই যাব বা আমি পঢ়িম পিছত সময় পালে তাৰপিছত আমি মহাসাগৰসমূহৰ বিষয়ে পঢ়িব যাম বহুত বস্তু আছে খালি আপোনালোকে ভালদৰে পঢ়ি যাওক নোট কৰি যাওক নেক্সট ক্লাছ লাগে নে নাই জনাব যদি লাগে আমি ধুনীয়াকৈ কৰিম আৰু যদি নালাগে আমি ইয়াতে সামৰণি মাৰিম গতিকে আজিৰ ক্লাছটো ইমানেই আছিলে ভালদৰে চাব পঢ়িব থেংক ইউ আৰু কণ্টেক্ট কৰিব যদি হেৰি লাগে PDF লাগে নোটছ লাগে মই কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত ইনফৰমেশ্যন দি দিম থেংক ইউ